সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছিল। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূমিকম্প বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগৰণুৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। নমস্কাৰ। সঞ্চয়। আপোনাৰ শুভ নামটো? মোৰ নাম সুশ্ৰী বড়ো। আপুনি কোন ঠাইৰ পৰা আহিছে? মই ৰৌতা, ওদালগুৰি ডিষ্ট্ৰিক্ট ৰৌতা। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? আমি নাম দীক্ষাটো 2016 নাহৰকটীয়া 29 জুনত লোৱা হৈছিল। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে অন্য কিবা ভক্তি সাধনা কৰিছিল নে? মই এনেই মা দেউতা ঘৰত মানে শিৱ এনেকৈ পুজি থকা আছিল, শিৱ পূজা কৰি থকা আছিল। বিয়া হোৱাৰ পিছত মানে আমাৰ হাজবেণ্ডটো মানে কিবা বেলেগ মানে সিহঁতৰ বাথৌ ধৰ্ম কিবা কিবি পূজা কৰি থকা আছিল না।
এইটো ময়ো কৰিছিল আৰু আপুনি যিহেতু আপোনাৰ বড়ো সম্প্ৰদায়ৰ সমাজত প্ৰচলিত পৰম্পৰাগত ভক্তি সাধনা আপুনি কৰি আছিলে, তেনে ক্ষেত্ৰত আপুনি সন্ত ৰামপাল গুৰুমহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? এইটোৱে আৰু মানে যিমান আমাৰ বাথৌ ধৰ্ম বাথৌ পূজা কৰিলেও শিৱ পূজা কৰিলেও মানে আমি বেমাৰ আজাৰৰ পৰা শান্তি পোৱা নাই। আৰু ঘৰৰ মানে এজনৰ পৰা এজন, এজনৰ পৰা এজন, এজন ঠিক হ'লে আকৌ এজন হয়, এজন ঠিক হ'লে আকৌ এজন হয়। মানে ইয়াৰ কাৰণে আমি ভাবিছোঁ কোন এটা ভগৱান মানে ভক্তি কৰিলে জীৱনৰ শান্তি হ'ব, এইটোৱে মানে ভাবি পেলাই আমি সন্তৰাম পালজী গুৰুজীৰ চৰণত অহা হ'ল। আপুনি তেখেতৰ পৰা নাম দীক্ষা কেনেকৈ ল'লে? যেতিয়া মানে আমাৰ ভগতজীটো মানে চাকৰি কৰি আছিল, তেতিয়া আমি বেলেগত মানে চাকৰি কৰা থকাত জেগাত মানে মই ভগতজীৰ লগত আছিল। এতিয়া বেমাৰ হৈ থকাৰ কাৰণে আমি নিৰংকাৰী মিছনত এজন মানে আমাৰ ইউনিটৰ পৰা মানে আমাৰ ভগতজী ডিউটি কৰি থাকোঁতে মানে এজন চাহাব আহিছিল। মানে চাহাবটো ক'লে আৰু যদি আপোনাৰ ইমান বেমাৰ হৈছে তেতিয়া আপোনাৰ মানুহ এজন আছে আপোনাৰ ভাষাৱলা, তাত মই লগত লৈ যাম। ইয়াতে নিৰংকাৰী মিছনত মানে আহি থাকোঁ সদায়, আপুনিও তাত যাব লাগিব। সদায় লগ পাই চানডেত সদায় মানে সৎসং হৈ থাকে বুলি আমাক লৈ গ'ল আৰু নিৰংকাৰী মিছনত। তেতিয়া আমি নিৰংকাৰী মিছনত 6-7 মাহ তেনেকৈ থাকিছিল, ভক্তি কৰি আছিল। তথাপি আমি ভাল পোৱা নাই। লাষ্টত এজন আৰু ভকত লগ পালে। মই আৰু বজাৰত গৈ আছিল, ভগতজীটো মানে মোক লগ ধৰি পেলাই আমি জমা নিৰংকাৰী মিছনত আছিল। পিছত ভগতজী মোক লগ পাই পেলাই ক'লোঁ আৰু আপোনাৰ ভগতজীটো বেমাৰটো মানে ঠিক হোৱা নাই, এতিয়া এটা মানে গুৰুজী জ্ঞান গংগা এটা কিতাপ আহিছে, এইটো কিতাপটো চাই পেলাই ভগতজীৰ মানে পঢ়িব দিয়ক, তেনেকৈ ক'লে আৰু মোক। পিছত মই কিতাপটো মোক হাতত দিলে, ভগতজীত আনি দিয়া হ'ল। নাম দীক্ষা পিছত ক'ত ল'লে আপোনালোকে? আমি নাম দীক্ষাটো 2016 নাহৰকটীয়াত 29 জুনত লোৱা হৈছিল। আৰু আপোনাৰ যিবিলাক সমস্যা আছিলে, আপুনি পূৰ্বতে যিবিলাক সাধনা কৰি আছিলে তাৰ দ্বাৰা আপুনি কোনো ধৰণৰ লাভ পোৱা নাছিলে, আপোনাৰ মানুহজনৰ যি সমস্যা আছিলে, বেমাৰ আছিলে, তাৰ পৰা এতিয়া বৰ্তমান পৰিত্ৰাণ পালেনে আপোনালোকে? এতিয়াতো গুৰুজীৰ কৃপাত আমি এতিয়া চবে মানে লাভ পাই আছোঁ। আমাৰ ভগতজীটো এনেকুৱা বেমাৰ আছিল, মানে ভগৱানে জানে আৰু য'ত হ'লেও আমি ভালকৈ থাকিব মানে শান্তি নাই। য'ত জেগাত মানে 1-2জন জমা হৈ পেলাই কথা পাতি আৰু ভগতজী ভিতৰত বহি থাকিলেও মানে বেলেগৰ কথাটো শুনিলে মানে সি এনেকৈ শুনে, যিমান ভাল কথা পাতিলেও মানে এনেকৈ উল্টা শুনে যে সেই মোক কাটিব বোলে, 2টা বজাত মোক ক'তবা লৈ যাব বোলে, এনেকৈ মানে উল্টা শুনি থকা আছিল। আৰু পিছত জ্ঞান গংগা কিতাপটো পঢ়ি পেলাই লাষ্টত জ্ঞান গংগা কিতাপটো পঢ়ি পেলাই মানে নামটো লোৱা হ'ল। পিছত আমি ভক্তি কৰি থাকোঁতে মানে লাহে লাহে ঠিক হৈ গ'ল। এতিয়াও মানে পুৰা ভাল হৈ গৈ আছে আৰু। আপোনাৰ মানুহজন যি মানসিকভাৱে মানে ৰোগগ্ৰস্ত আছিলে, তেওঁ যি মেণ্টেলিটিৰ সমস্যা আছিলে, তাৰ বাবে আপোনালোকে ডক্তৰৰ কাষলৈ গৈছিলনে? আমি ডক্তৰ দেখালোঁ, কবিৰাজ দেখালোঁ, চব জেগাত আমি ঘূৰি ফুৰি মানে 2014ত বেমাৰ হৈছিল। 2014 আৰু 15 এই 2 বছৰতো আমি কালি কবিৰাজ ডক্তৰ পাছত আমি গৈয়ে আছোঁ, তথাপি আমি ভালে হোৱা নাই। পিছত 2015তে আমি অৰুণাচল আলঙত মানে যেতিয়া চাকৰি কৰিছিল আমাৰ ভগতজী, তাত যাওঁতে মানে এই ভগতজীয়ে মানে আমাক ৰক্ষা কৰা হ'ল। আপুনি যিহেতু সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পাইছে, আপোনাৰ মানুহজনৰ যি মেণ্টেলিটি সমস্যা আছিলে তাৰ পৰা পৰিত্ৰাণ পালে আপোনাৰ মানুহজনে, লগতে আপুনিও বিভিন্ন ধৰণৰ লাভ পাইছে। ইয়াৰ উপৰিও আপুনি আৰু অন্য কিবা লাভ পাইছেনে? মানে মোৰো এনেকৈ কেতিয়াবা আগত মানে একবাৰ ডায়েৰিয়া বেমাৰ হৈছিল মোৰ। এই ডায়েৰিয়া বেমাৰটো মানে একবাৰ বহুত ডাঙৰ হৈ পেলাই আকৌ মানে কেতিয়াবা 15 দিন 20 দিন পিছত আকৌ হৈ থকা আছিল। আৰু আমি আৰু সন্তৰাম পালজী গুৰুজীৰ পৰা নাম দীক্ষা লয় এইটো বেমাৰো মানে মোৰ পৰা এতিয়া নাই। আপোনাৰ যে ডায়েৰিয়া বেমাৰ আছিলে, সেই চিকিৎসা আপুনি ডক্তৰৰ কাষলৈ গৈ কৰিছিলনে? মানে ডক্তৰক চাই পেলাই মানে বিচিটো অলপ ঠিক হ'ল, তথাপি মানে বাৰে হৈ থকা আছিল। আৰু পিছত নাম দীক্ষা লোৱাৰ পিছত এইটো মানে আজিলৈকে হোৱা নাই।
সঁচাকৈ এইটো এটা আচৰিত কথা যিটো বেমাৰ নেকি ডক্টৰে ঠিক কৰিব পৰা নাছিলে আপোনাৰ ডায়েৰিয়াৰ দৰে যি মাৰাত্মক ৰোগ কিন্তু সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপোনাৰ সেই ডায়েৰিয়াৰ দৰে মাৰাত্মক ৰোগৰ পৰা আপুনি পৰিত্ৰাণ পাইছে এইটো আচলতে কেনেকৈ সম্ভৱ আপোনালোকক সন্ত ৰামপাল গুৰুমাজে এনেকুৱা কি ভক্তি বিধি দিয়ে যাৰ বাবে নেকি আপুনি এনেদৰে লাভ পাইছে মানে সন্তৰামপালজী আমাক শাস্ত্ৰবিধি অনুকূল ভক্তি দি ইয়াৰ কাৰণে আমি লাভ পাই আছো যিহেতু আপুনি সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি বিভিন্ন প্ৰকাৰে লাভ পালে আজি আপুনি নিজে মত ব্যক্ত কৰিলে আমাৰ দৰ্শকসকলৰ সন্মুখত যিসকল দৰ্শকে আজি আপোনাক টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে আপুনি তেওঁলোকক কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰে উপকৃত হ'ব পাৰে বাৰ্তাত মানে মই কি ক'ম মানে মই যে আগত ইমান বেমাৰ আজাৰত পৰি আছিল য'ত গ'লে আমি ঠিক পোৱা নাই বেমাৰ আজাৰ ঠিক হোৱা নাই লাষ্টত সন্তৰামপালজী গুৰু মহাৰাজজী চৰণত গৈ পেলাই এতিয়া চবে মানে বেমাৰ আজাৰ ঠিক হৈ পেলাই চবে ঠিকে আছে আৰু বেমাৰ আজাৰৰ পৰা আমি ঠিক হৈ গ'ল চব মানে অলপ সুখ শান্তি হৈ গ'ল এতিয়া মানে আপোনালোকেও চবে মানে সন্তৰামপালজী গুৰু মহাৰাজ কি চৰণত গ'লে ভক্তি কৰি থাকিলে মানে আমাৰ নিচিনা আপোনালোকেও লাভ পাই যাব যদিহে কোনো লোকে সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা ল'ব বিচাৰে কেনেকৈ ল'ব পাৰিব মানে আজিকালি চবৰে হাতত মানে মোবাইল ফোন থাকে মোবাইল ফোনত মানে সন্তৰামপালজী মহাৰাজত সাৰ্চ কৰিলে মানে সন্তৰামপালজী সৎসং আহে মানে সৎসং তলত মানে নম্বৰ আহি যায় এই নম্বৰত মানে ফোন কৰি পেলাই ওচৰত মানে য'ত মানে নাম দীক্ষা কেন্দ্ৰ আছে তাত যাই পেলাই নাম দীক্ষা ল'ব পাৰে ধন্যবাদ থাকিল সৎসং এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই ধ্ৰুৱ প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত এখন মিছা চাৰ্টিফিকেট বনাই ল'লে নম্বৰ ভৰাই যে এই নিশ্চল দাস ব্ৰাহ্মণ বৰ্গৰ কুলৰ লগত সম্বন্ধ ৰাখে এই গাঁৱৰ বাসিন্দা হয় আৰু সেয়া বনাই তেওঁ গুচি গ'ল কাশী বিদ্যাপীঠত প্ৰৱেশ পাই গ'ল তাতে তেওঁ বিদ্যা গ্ৰহণ কৰিলে আৰু সম্পূৰ্ণ ইউনিভাৰ্চিটিত 1 নম্বৰত আহিল ফাৰ্ষ্ট ষ্টেণ্ড কৰিলে নিজৰ শিক্ষা পূৰ্ণ কৰিলে যেতিয়া তেওঁ যাবলৈ ধৰিলে তেতিয়া সেই কাশী বিদ্যাপীঠৰ প্ৰাচাৰ্যৰ এগৰাকী কন্যা বিবাহৰ যোগ্য হৈ গৈছিলে সেইসকলে যেনেকৈ আজিকালি বিদ্যা কেৱল জীৱিকাৰ বাবেইহে উদ্দেশ্য বনাই গ্ৰহণ কৰা হয় যেনেকৈ কোনোবা ডক্টৰৰ লাইনত যায় জীৱন নিৰ্বাহৰ বাবে ইঞ্জিনিয়াৰিং লাইনত যায় জীৱিকা অৰ্জনৰ বাবে অধ্যাপক লাইনৰ কোনোবাই কোনো কোৰ্চ কৰে জীৱিকা অৰ্জনৰ বাবে এনেদৰেই সেই সময়ৰ বিদ্যাৰ তেনেকৈ প্ৰয়োগ কৰিছিলে ব্ৰাহ্মণ বৰ্গই যে এইজন ভাল বিদ্বান ল'ৰা হয় আৰু বহুত ধন উপাৰ্জন কৰিব ভালকৈ ক'ব পাৰে সংস্কৃতো বহুত ভালকৈ ক'ব পাৰে আৰু ধনী লোকক মূৰ্খ বনাই বহুত ধন উপাৰ্জন কৰিব তোমাৰ ছোৱালী সুখী থাকিব তেওঁৰ নিশ্চল নাম আছিল ল'ৰাজনৰ তেওঁ ক'লে যে প্ৰিন্সিপালজী এতিয়া মোক আশীৰ্বাদ দিয়ক আপোনাৰ ল'ৰা নিজৰ ক্ষেত্ৰত সফল হওক তেতিয়া তেওঁ ক'লে বোপাই তুমি মোক কি গুৰুদক্ষিণা নিদিয়া নেকি তেওঁ প্ৰিন্সিপালে ক'লে মুখ্য প্ৰাচাৰ্যই নিশ্চলে ক'লে যে গুৰুদেৱ মই আপোনাক কি দিব পাৰোঁ আৰু যি আপোনাৰ আজ্ঞা হয় কওক ক'বলৈ ধৰিলে যে শুনা বচনবদ্ধ হৈ যোৱা যাতে ভাঙিব নোৱাৰা ক'লে হ'ব বাৰু যে মই মোৰ কন্যাৰ বিবাহ তোমাৰ লগত কৰাব বিচাৰিছোঁ মানা নকৰিবা এতিয়া সি পৰি গ'ল ধৰ্ম সংকটত কাইলৈ যদি গম পাই যায় মোক বহুত মাৰধৰ কৰিব আৰু সম্পূৰ্ণ সমাজে বিৰোধিতা কৰিব এই ব্ৰাহ্মণ বৰ্গ বিৰোধী হৈ যাব তেতিয়া তেওঁ সঁচাটো কৈ দিলে যে প্ৰিন্সিপালজী মোৰ কথাটো শুনক তেওঁ সকলো কাহিনী কৈ দিলে যে মই কৃষকৰ পুত্ৰ হয় জাথৰ মই ব্ৰাহ্মণ নহয় আৰু মই এই মিছা চাৰ্টিফিকেট বনোৱাটো এই কাৰণেই জৰুৰী বুলি ভাবিলোঁ যে মই সংস্কৃত পঢ়িব বিচাৰিছোঁ আৰু এই সৎগ্ৰন্থবোৰৰ গূঢ় ৰহস্যক বুজি পেলাই বেদক জনতাৰ মাজত ফ্ৰী অফ কষ্ট সেৱা কৰিব বিচাৰিছিলোঁ
মই বিয়াও কৰাব বিচৰা নাছিলোঁ। মই ফ্ৰী অফ কষ্ট সেৱা কৰিব বিচাৰিছিলোঁ। এই উদ্দেশ্যেৰে শিক্ষা গ্ৰহণ কৰিবলৈ আহিছোঁ। মই ব্ৰাহ্মণ নহয়। তেতিয়া সেই প্ৰিন্সিপালৰ খং উঠি গ'ল। তেখেতে বহুত কিছুমান কথা শুনালে আৰু অভিশাপ দি দিলে আৰু বচন লৈ ল'লে যে বচনবদ্ধ হোৱা, সংস্কৃত ভাষাত না কোনো প্ৰবচন কৰিবা আৰু না কোনো লেখন কাৰ্য কৰিবা। তেওঁ ক'লে, ঠিক আছে গুৰুজী, আপুনি যি ক'ব বিচাৰে। ইয়াৰ পিছত নিশ্চল দাসজীয়ে দাদু পন্থলৈ গৈ দীক্ষা গ্ৰহণ কৰি ল'লে। আদৰণীয় দাদু চাহেব দেৱক পৰমেশ্বৰ কবিৰ দেৱজী আহি লগ কৰিছিলে, পূৰ্ণ পৰমাত্মা। 7 বছৰৰ দাদুজী আছিল তেতিয়া পৰমাত্মাই লগ কৰিছিলে। তেওঁৰ পৰা ভগৱানৰ বিষয়ে চৰ্চা কৰিলে, বহুত ইণ্টাৰেষ্ট দেখুৱালে। তেওঁ পুণ্যাত্মা আছিল, আগৰ সংস্কাৰ আছিলে। তেতিয়া দাদু চাহেবজী একেবাৰে প্ৰভাৱিত হৈ গ'ল আৰু চৰণত ধৰি ল'লে, প্ৰভু আপোনাৰ কথাত বহুত আনন্দিত হৈছোঁ মই। ভগৱান দেখুওৱা। সৎলোকলৈ লৈ গ'ল তেওঁৰ আত্মাক। অজ্ঞান হৈ গ'ল, অচেতন হৈ গ'ল। শৰীৰৰ ভিতৰত আত্মা নাছিলে তেওঁৰ। শৰীৰক জীৱিত ৰাখিছিল, যেনেকৈ কোমাত থাকে এনেকুৱা কৰি দিলে। ঘৰৰ সকলোৱে বুজি গ'ল যে জংঘলত বাহিৰত ল'ৰা গৈছিলে, তুলি আনিলে, ঘৰত ৰাখিলে। 3 দিনলৈকে শিৰাত ধৰি চাই থাকিলে, শিৰা চলি আছে, ল'ৰাটো অচেতন। 3য় দিনা 3 দিন 3 ৰাতি এনেকুৱাই থাকিলে। পিছত পৰমাত্মাই ওপৰৰ সকলো ব্ৰহ্মাণ্ডক দেখুৱাই পুনৰ এৰি দিলে। তেতিয়া দাদু চাহেবজী থিয় হৈ দেখিলে যে ওপৰত যি দেখিলে সকলোবোৰ, পৰমাত্মাই যি তেখেতৰ ভিতৰত জ্ঞান ফিট কৰি দিলে, পৰমাত্মাৰ মহিমা তেওঁ ক'বলৈ আৰম্ভ কৰিলে। তাৰ পিছত তেওঁৰ বহুত ডাঙৰ পন্থ বনি গ'ল। সেই সমুদায়ত সেই নিশ্চল দাসে দীক্ষা ল'লে পুনৰ আৰু আকৌ নিজৰ দৰেই তেওঁ বেদক পঢ়িলে, কিন্তু নিলিখিলে, সংস্কৃতত নিলিখিলে। তেওঁ পিছত সন্ত ভাষাৰে, যেনেকৈ সন্তসকলৰ ভাষাত দোহা শব্দাৱলী হয়, এনেকৈ তেওঁ এখন নিশ্চল গ্ৰন্থ বনালে। সেই নিশ্চল গ্ৰন্থটো সেই সাৰাংশ নাছিলে তেওঁৰ ওচৰত। ইয়াত উদ্দেশ্য আছিলে দাসৰ এয়াই যে মই বহুত পঢ়িলোঁ, এইবোৰক অধ্যয়ন কৰিলোঁ, এই সকলোবোৰ। তেওঁৰ এই নিশ্চল গ্ৰন্থটো কোনো জ্ঞান নাই, বেদ আৰু গীতাৰ। যেনেকৈ সাধাৰণ ব্ৰাহ্মণ বৰ্গই হয় নহয় বকি থাকে, এনেকুৱাই বকি আছে। কাৰণ সংস্কৃতত পঢ়িলে, লাগিলে জাতেই পঢ়ক বা ব্ৰাহ্মণী পঢ়ক, তেওঁলোকে সৎগ্ৰন্থৰ পৰা একোৱেই গ্ৰহণ কৰিব নোৱাৰে, যেতিয়ালৈকে আমি এই সৃষ্টি ৰচনাৰ লগত পৰিচিত নহম। কাৰণ বেদত কমপ্লিট জ্ঞান নাই, শ্ৰীমদ ভাগৱত গীতাতো কমপ্লিট জ্ঞান নাই। এতিয়া আমি সেই প্ৰসংগলৈ আহোঁ। তেতিয়া সেই সময়ত এজন বিশেষ তেওঁ আছিলে যে ঋষিসকলে, ব্ৰাহ্মণসকলে ব্ৰহ্মাজীৰ পৰা যেনেকুৱা জ্ঞান গ্ৰহণ কৰিছিলে, ইয়াৰ আধাৰতেই বক্তা হৈ 18 পুৰাণ বনাই দিলে। এই 18 পুৰাণত একেখিনিয়েই জ্ঞান আছে। কিছুমানটো ব্ৰহ্মাৰ পৰা গ্ৰহণ কৰা জ্ঞান, কিছুমান নিজৰ অনুভৱ, কাৰোবাৰ পৰা ইফালৰ সিফালৰ পৰা শুনা। ইয়াৰ পৰা বেলেগকৈ এজন ৰাইটাৰে নিজৰ মতে পুৰাণ বনাই দিলে। এই সকলোবোৰৰ ৰাইটাৰ যিজন হয়, বক্তা কোনো আন হয়, পুৰাণৰ ৰাইটাৰ কেৱল বেদব্যাস হয়। সেই ৰাইটাৰটো পবিত্ৰ 4খন বেদৰো বেদব্যাসী আছিল, কিন্তু বেদব্যাস ইজ নট এ ৰাইটাৰ অফ বেদ। এজনটো লিখক হয় যি নিজে বনাই লিখিছিলে, আৰু এজন কেৱল কপি কৰে বুলি বুজি লোৱা। এটা কপি কৰিছিলে বেদৰ, কিন্তু বেদৰ বক্তা পূৰ্ণ পৰমাত্মা আছিল, আৰু তেওঁ নিজৰ ল'ৰা ছোৱালীৰ ওচৰলৈ এই জ্ঞান পঠাবৰ বাবে এই 5খন বেদক এই ব্ৰহ্মৰ অন্তঃকৰণত ফিট কৰি দিল, ক্ষৰ পুৰুষৰ কালৰ, আৰু আকৌ ইয়াৰ সময় নিৰ্ধাৰিত কৰি দিলে নিজৰ বিধানেৰে। ইয়াৰ পিছত নিজেই আকৌ চাহেৰে বাহিৰলৈ আহিছিল। এই কাল ভগৱানৰ চাহেৰে এই 5খন বেদ নিজেই বাহিৰলৈ আহিছিল। যেনেকৈ মাতৃৰ গৰ্ভ থাকে, 9 মাহৰ পিছত সন্তান অট'মেটিকলি বাহিৰলৈ ওলাই আহে, এনেকৈয়ে পৰমাত্মাই বেদৰ বীজ তেওঁৰ অন্তঃকৰণত সুমুৱাই দিছিল কালৰ, আৰু নিজেই এই 5খন বাহিৰলৈ ওলাই আহিল। যেনেকৈ আজিকালি কম্পিউটাৰত আপুনি দেখে যে এনেকৈ ৱেবছাইটত যিমানেই মেটাৰ ফিড কৰি দিয়া আৰু যিমানেই উলিয়াই লোৱা, মিনিটতে ওলাই আহে।
এনেকুৱাই সেই মেটাৰ মালিকে দি দিছিল। গতিকে 5 নম্বৰ বেদখনটো নষ্ট কৰি দিলে। ব্ৰহ্মই যেতিয়া দেখিলে যে ইয়াততো মোৰ সকলোবোৰ কাণ্ডৰ বিৱৰণ লিখা আছে আৰু 4খন বেদ ৰাখি ল'লে। গতিকে এই 4খন বেদত ইনকমপ্লিট নলেজ আছে। ব্ৰহ্মৰ সাধনালৈকেতো জ্ঞান আছে আৰু পূৰ্ণ পৰমাত্মাৰ মহিমা আছে, কিন্তু পূৰ্ণ পৰমাত্মাক পোৱাৰ ৱে অফ ৱৰ্শ্বিপ পবিত্ৰ 4খন বেদত, পবিত্ৰ শ্ৰীমদ ভাগৱত গীতাত নাই। কোড ৱৰ্ডত আছে, সাংকেতিক শব্দত আছে। তেন্তে কি আছিল? এতিয়া এই ঋষিসকলে যেনেকৈ বেদক বুজি পালে, কিন্তু তেখেতসকলে কি বুজিলে যে ব্ৰহ্মক কমপ্লিট গড মানি ল'লে, পূৰ্ণ পৰমাত্মা, আৰু এওঁৰ ওম মন্ত্ৰ এয়া সকলোতকৈ উত্তম মন্ত্ৰ মানি ল'লে। ওম মন্ত্ৰৰ জপ কৰিলে, ব্ৰহ্ম প্ৰাপ্তিৰ উদ্দেশ্য ৰাখিলে, আৰু তেওঁলোকে যিমান সাধনা কৰিলে, হঠ যোগ কৰিলে, মেডিটেশ্যন কৰিলে, কিন্তু বেদত হঠ যোগ নাই। পুণ্যাত্মাসকল, আপোনালোক বালক নহয়, আজি কলিযুগত জন্মিলে, আৰু এই সময়ত মানুহে বহুত বুদ্ধি ৰাখে, কম্পিউটাৰ বনাই ল'লে, ইণ্টাৰনেট ছেট কৰি ল'লে, ৱেবছাইট বনাই ল'লে। এতিয়া ভগৱানৰ ফালে অলপ কিছুমান বুদ্ধিক লগাই লওক আপোনালোকে। এই ইণ্টাৰনেটৰ বেছিদিন হোৱা নাই, যদি 2 বছৰলৈ বৰষুণ নাহে, এই জাহাজত থিয় হৈ খহি পৰিব সেই প্লেটফৰ্মত, আৰু এই কম্পিউটাৰো বাহিৰত আৱৰ্জনাত পৰি থাকিব। ইয়াৰ পৰা কোনো বাচি থাকিব নোৱাৰিব। এনেকুৱা বেয়া অৱস্থা হৈ যাব। পৰমাত্মা ইজ সুপ্ৰিম পাৱাৰ। পৰমাত্মাই হৈছে সৰ্বসুখদায়ক। তেওঁক পাই আমি এনেকুৱা স্থানলৈ গুচি যাম য'ত আমি এই সুবিধাবোৰৰ যিবোৰৰ আমি ইয়াত চেষ্টা কৰি আছো, চতুৰামি কৰি প্ৰাপ্ত কৰিবলৈ, তাত আমি অট'মেটিক পাই যাম। আৰু আমি তাতেই আছিলো। আমি আমাৰ ভুলৰ বাবেই ইয়ালৈ আহি গলো আৰু ইয়াৰ দণ্ড ভুগি আছো। আমি এক পইচাৰ ভিক্ষাৰী হৈ গলো, এক দানাৰ আমি ভিক্ষাৰী হৈ গলো, আৰু তাত আমাৰ সন্মুখত সম্পূৰ্ণ ভৰি থকা ভাণ্ডাৰ আছিলে, সদায় ফুলি থকা বৃক্ষ আছিলে, ফল দিয়া বৃক্ষ আছিলে, কোনো বস্তুৰে অভাৱ নাছিলে, সৰোবৰ ভৰি আছিল গাখীৰৰ, সতলোকৰ ভিতৰত অমৃত গ্ৰহণ কৰিছিলো। আমি সেই ভৰি থকা থালিক লাত মাৰি গুচি আহিলো। ইয়াৰ প্ৰতিফলতে আজি আমি গোটেই জীৱন লাগি থাকিবলগীয়া হৈছে। এই পেটটোৰ কাৰণে, শৰীৰৰ বাবে এয়াও সম্পূৰ্ণ নহয়, আৰু মৰি যাওঁ। গতিকে কোৱাৰ ভাৱ এইটোৱেই যে এই হঠ যোগ যি আছে কোনো বেদতেই নাই। এই হঠ যোগ এওঁলোকে কেনেকৈ আৰম্ভ কৰি দিলে? ব্ৰহ্মাজীৰ উৎপত্তিত লিখা আছে। ব্ৰহ্মাজীয়ে কৈছে যে মই যেতিয়া জ্ঞানলৈ আহিলো, যুৱক আছিলো, আৰু পদুমৰ পুষ্পত বহি আছিলো, মই নাজানিছিলো যে মোৰ উৎপত্তিকৰ্তা কোন আছিল। আৰু তেতিয়া তাৰ পৰা আকাশবাণী হ'ল যে তপ কৰা, তপ কৰা। 1000 বৰ্ষলৈ ব্ৰহ্মাই তপ কৰিলে, আকৌ ক'লে সৃষ্টি কৰা। তপো তপো কৰ वाक्य सुनाया, लोक रचो बल मेरी माया। সূক্ষ্ম বেদত কৈ দিলে যে ব্ৰহ্মাক কালে কৈ দিলে তপো তপো কৰো বাক্য শুনায়া। এতিয়া ব্ৰহ্মাজীয়ে যি আকাশবাণী শুনিব পাৰিলে, এয়া কালে ক'লে। এওঁ গুপ্ত থাকে, ওপৰত লুকাই থাকে নিজৰ মায়াৰে। আকাশবাণীৰে শুনাই দিলে যে তপ কৰা, তপ কৰা। তেতিয়া তেওঁ নোট কৰি ল'লে যে ভগৱানৰ আদেশ যে তপ কৰা, তেওঁ হঠ যোগ কৰি ল'লে 1000 বৰ্ষলৈ। ইয়াৰ পিছত যেতিয়া এই 3জন শিশু যুৱক হৈ গ'ল, অৰ্থাৎ ব্ৰহ্মা, বিষ্ণু আৰু শিৱজীৰ উৎপত্তি কালে কৰিছিলে। এতিয়া কম ডিটেইলছত, এতিয়া অলপ হিণ্ট দি আছো কি কাৰণত তেওঁ এই জ্ঞানক বুজিব নোৱাৰিলে। ইয়াৰ পিছত তেওঁলোকে শেষত সাগৰ মন্থন কৰিলে, আৰু এই কালে সেই 4খন বেদক ব্ৰহ্মই সমুদ্ৰৰ ভিতৰত লুকুৱালে। এয়া এক এনেকুৱা বহুত ভাল পেপাৰত লিখা আছিলে, খুবেই ভাল পেপাৰত, যিটোক পানীও একো প্ৰভাৱ পেলাব পৰা নাছিলে। যেনেকৈ আজিকালি প্লাষ্টিকত এয়া প্ৰিণ্ট চলি আছে, এনেকুৱাই খুব সুন্দৰকৈ ইয়াত লিখা আছিলে। তেওঁ 4খন বেদকে প্ৰাপ্ত কৰিলে। ব্ৰহ্মাক দি দিয়া হ'ল যে আপুনি চাওক এইবোৰক। এতিয়া ব্ৰহ্মাই এই 4খন বেদক পঢ়িলে, তাত ওম নাম আছিলে।
আৰু ওম নামক পূৰ্ণ পৰমাত্মা মানি আৰু ব্ৰহ্মক কমপ্লিট গড মানি তেওঁ বেদৰ নিষ্কৰ্ষ এয়াই উলিয়াই দিলে যে ওম হৈছে মন্ত্ৰ, নাথিং এলছ, আৰু ব্ৰহ্ম পৰমাত্মা হয়। এই সকলোবোৰ এয়াই হয়। এতিয়া তাতে ব্ৰহ্মাৰ বুদ্ধি শ্লিপ কৰি গ'ল। যজুৰ্বেদৰ 40 নং অধ্যায়ৰ 10 নম্বৰ আৰু 11 নম্বৰ, 12 নম্বৰ আৰু 13 নম্বৰ 4টা শ্লোকত এটা নিৰ্ণায়ক জ্ঞান দিছে যে কোনোবাইতো পৰমাত্মাক অসম্ভাত অৰ্থাৎ জন্ম নলয়, উৎপন্নই নহয়, তেওঁক নিৰাকাৰ বুলি কয়, আৰু কোনোবাই আকৌ সম্ভাত মানে উৎপন্ন হোৱা বুলি মানে। সাকাৰ হয় নে নিৰাকাৰ হয় এই জ্ঞান তত্ত্বদৰ্শী সন্তই ক'ব, এওঁক সোধা, তেওঁৰ পৰা শুনা। আকৌ ক'লে যে যাৰ আখৰৰ জ্ঞান হৈ গ'ল তেওঁক বিদ্বান কৈ দিয়া হয়, যাৰ অবিদ্যা আছে তেওঁক অবিদ্বান কোৱা হয়, যাৰ ওচৰত আখৰৰ জ্ঞান নাই কোৱা হয় বিদ্বান, আৰু অবিদ্বানৰ ডেফিনেশ্যনো সেই তত্ত্বদৰ্শী সন্তজনেই ক'ব, তেওঁৰ পৰা শুনা। গতিকে এই দাসে ক'ব বিদ্বান কোন আছিলে আৰু অবিদ্বান কোন আছিলে। যিয়ে বেদক জানে তেওঁ বিদ্বান হয়, যিয়ে বেদৰ জ্ঞানক নাজানে সংস্কৃত ভাষাৰে তেওঁ বিদ্বান হৈ যাব নোৱাৰে। যিয়ে আজি সংস্কৃত জানে আৰু ইংলিছ নাজানে তেওঁ ইংলিছত অবিদ্বান বুলি কোৱা হয়। গতিকে এটা ভাষাৰ মাষ্টাৰ হ'লে বিদ্বান হৈ যাব নোৱাৰে। বিদ্বান তেওঁ কি কোৱা হয়, যাৰ আধ্যাত্মিক জ্ঞান আছে, যাৰ পৰমাত্মাৰ জ্ঞান আছে আৰু তেওঁ পোৱাৰ বিধি জানি যায়, তেন্তে পুণ্যাত্মাসকল যি কাৰণত এতিয়া ব্ৰহ্মাজীয়ে এই জ্ঞান তেওঁক দি দিলে, নিজৰ অনুগামীসকলক, বংশধৰসকলক, তেতিয়া তেওঁলোকে ওম নামৰ জপ কৰিলে, হঠ যোগ কৰিলে, সমাধিস্থ হোৱাৰ চেষ্টা কৰিলে। এতিয়া তেওঁ কেনেকুৱা মহান কাম কৰিছে কাল ভগৱানে। ঋষিসকলে সাধনা কৰিব বিচাৰিলে, হঠ যোগ কৰি পেলাই তেতিয়া সমাধিস্থ হ'বলৈ চেষ্টা কৰিলে। সমাধি দশাত এই কাল ভগৱানে কি কৰে, কেনেকুৱা লীলা কৰে, কাৰোবাক আকৌ ব্ৰহ্মাৰ ৰূপত দৰ্শন দি দিয়ে। তেতিয়া সেই ঋষিয়ে কয় যে এই ব্ৰহ্মাদেৱ সাকাৰ হয়, তেওঁৰ আগতেই থাকিছিলে। এই ব্ৰহ্মা যি সুপ্ৰিম পাৱাৰ হয়, তেওঁ পূৰ্ণ পৰমাত্মা হয়, মোৰ তেওঁৰ দৰ্শন সমাধিস্থ অৱস্থাত হৈছিলে। আৰু 2-4 জনৰ এনেকুৱাই আভাস হৈ গ'ল, দেখিব ধৰিলে তেওঁক। তেতিয়া তেওঁলোকেও ঢোল পিটি দিলে যে ব্ৰহ্মাজী সৃষ্টিৰ ৰচয়িতা হয়, তেওঁ প্ৰজাপিতা হয়, তেওঁৱেই সৰ্বশক্তিমান হয়। আৰু এয়া হয়, এই কথাৰ ভ্ৰম হৈ গ'ল ব্ৰহ্মাজীৰ যে মই সৃষ্টি ৰচক হয়। আকৌ কিছু ঋষিসকলে যেতিয়া সাধনা কৰিলে তেওঁলোকক দৰ্শন দি দিলে সমাধি দশাত, সমাধিত বিষ্ণুজীৰ ৰূপত। তেওঁলোকে ঢোল বজাই দিলে যে এই বিষ্ণুজী সদগুণ বিষ্ণুজী পূৰ্ণ পৰমাত্মা হয়, তেওঁ লুকুৱাই থৈছে নিজকে, আৰু শ লোকৰ সংখ্যাত তেওঁলোকে ঢোল বজাই শুনাই দিলে। তেতিয়া বিষ্ণুজীৰ ভ্ৰম হৈ গ'ল যে আই এম গড, আৰু কিছুসকলক তেওঁ শংকৰজীৰ ৰূপত দৰ্শন দি দিলে। তেতিয়া তেওঁলোকে আকৌ এনেদৰে ডিক্লেয়াৰ কৰি দিলে যে শংকৰ ভগৱান ইজ কমপ্লিট গড। সমাধিস্থ অৱস্থাত মই ভগৱান শংকৰৰ দৰ্শন কৰিলো। গতিকে এই তিনিওজনে নিজেই ভ্ৰমিত হৈ গ'ল যে আমি ভগৱান হয়। আৰু এই কথাতেই ব্ৰহ্মাজী আৰু বিষ্ণুজীৰ যুদ্ধ হৈ গ'ল। ব্ৰহ্মাজীয়ে কয় মই তোমাৰ দেউতা, মই সকলো সৃষ্টিৰ ৰচক হয়। বিষ্ণুজীয়ে কয় যে মই তোমাৰ দেউতা, তুমি মোৰ নাভি কমলৰ পৰা ওলাইছা। এই কথাতেই তেওঁলোকৰ যুদ্ধ হ'ল। আৰু মাজতে বচাবলৈ স্বয়ং এই কাল আহিলে নিজৰ পুত্ৰ শিৱৰ ৰূপ ধাৰণ কৰি। শিৱপুৰাণৰ ভিতৰত ইয়াৰ বিষয়ে বিস্তাৰিতভাৱে বৰ্ণনা আছে। তাৰ পাছত দুয়োজনকে ক'লে যে পুত্ৰ, তোমালোকে নিজেই নিজকেই ভগৱান মানি লৈছা, এয়া তোমালোকে ভাল কাম কৰা নাই। ইউ আৰ নট গড, তোমালোক ঈশ্বৰ নহয়। ব্ৰহ্মা আৰু বিষ্ণু তেওঁলোকক ক'লে যে তোমালোক ভগৱান নহয়। এতিয়া পুণ্যাত্মাসকল 600 বছৰ আগতে পৰমাত্মাই কৈছিলে যে 3 देव की जो करते भक्ति इनकी कदे न होवे मुक्ति।
গতিকে 600 বছৰ পূৰ্বে এয়া ক'লে যে যি ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ ভক্তি কৰে তেওঁলোকৰ কেতিয়াও মুক্তি হ'ব নোৱাৰে। গতিকে এয়া বেয়া কামটো হয়েই, কাৰণ এওঁলোকেতো সকলো ভ্ৰমিত কৰি ৰাখিছিলে যে এওঁলোক সুপ্ৰিম পাৱাৰ হয়, এওঁলোক অজৰমৰ হয়, সৰ্বেশ্বৰ হয়, মহেশ্বৰ হয়, মৃত্যু নহয়। আৰু আজি পৰমাত্মাৰ সেই বাণী ফচা হ'ল। धर्मदास ये जग बोराना कोई न जाने पद निर्वाण, निर्वाण पद मोक्ष मार्ग। यही कारण मैं कथा पसारा, जग से कहिए एक राम निहारा। यही कथा जग जीव सुनाओ, सब जीवों का भरम नसाओ। अब मैं तुमसे कहूँ चिताई, त्रिदेवन की उत्पत्ति बाई। ज्ञानी सुने सो हृदय लगाई, मूर्ख सुने तो समझ में न आई। माँ अष्टंगी पिता निरंजन, ये जम दारुण वंशन अंजन। धर्मराय की ने भोग विलासा, माया को रही तब आशा। 3 पुत्र अष्टंगी जाए, ब्रह्मा विष्णु शिव नाम धराए। तीनों गुण का ये विस्तारा, धर्मदास मैं कहूँ पुकारा। गुण तीनों की भक्ति में ये भरम पड़ो संसार, कह कबीर निज नाम बिना तुम कैसे उतरो पार। 3 देव की जो करते भक्ति, इनकी कदे ना होवे मुक्ति। 600 বছৰ আগতে ভগৱানে কৈছিলে যে এই ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ মাতা পিতা কোৱা ধৰ্মদাস কোন হয়। এওঁলোকৰ মাতা পিতা হ'ল জ্যোতিস্বৰূপী নিৰঞ্জন কাল, এওঁলোকৰ পিতা হয়, আৰু দুৰ্গা অষ্টংগী এওঁলোকৰ মাতা হয়। ৰজগুণ ব্ৰহ্মা, সদগুণ বিষ্ণু আৰু তমগুণ শিৱজী, আৰু এই 3 দেৱতাৰ যিয়ে ভক্তি কৰে তেওঁলোকৰ মুক্তি হ'ব নোৱাৰে, এওঁলোক নাশৱান হয়। গতিকে এই কথাৰ বিৰোধিতা হৈছিল 600 বছৰ আগতে পৰমাত্মাৰ ওপৰত কবিৰ দেৱৰ ওপৰত অত্যাচাৰ আনি দিছিল এই নকল গুৰুসকলে, মণ্ডলেশ্বৰসকলে। এওঁলোক মিছা হয়, এওঁলোক কপটি হয়। এয়া বেদত আৰু সদগ্ৰন্থত ক'তো লিখা নাই। পৰমাত্মাই কৈছিলে যে हम ही अलखला हैं और कुतुब गोस और पीर, गरीबदास खालिक धनी हमरा नाम कबीर। এই কথাত আৰু গৰম হৈ গ'ল, ক'লে যে এজন শিপিনী তেওঁ নিজেই নিজকে ভগৱান বুলি কয়। চোৱা কিমান মূৰ্খ হয়, ভগৱানটো নিৰাকাৰ হয়। এনেকুৱা হয় যেনেকুৱাই ধৰণে তেওঁলোকে কৈছিলে। যি ভুৱা জ্ঞান তেওঁলোকে গ্ৰহণ কৰি ৰাখিছিলে তাৰে ভগৱানৰ বিৰোধিতাও কৰিলে, জনতাকো শত্ৰু বনাই দিলে। কিয়নো এয়া কালৰ জাল আছিল, যাতে কোনেও চিনি নাপায় ভগৱানক, আৰু সত্যতাক এওঁলোকে যাতে গম নাপায়। পুণ্যাত্মাসকল, প্ৰথমতেতো ইয়া দেখাওঁ যে পৰমাত্মাই কেনেকুৱা লীলা কৰিছিলে। এই বেদত ভগৱানক সাকাৰ বুলি লিখা আছে, আৰু নিজৰ মাতা দুৰ্গাক ব্ৰহ্মাই প্ৰশ্ন কৰিলে যে মাতাজী, পৰমাত্মাক নিৰাকাৰ কোৱা হয়, আৰু বেদত কিছু সাকাৰ লিখা আছে, অৰ্থাৎ আমাৰ যি অনুভৱ হয় সেয়া বেদৰ বিপৰীত হয়। ইয়াত বহুত ব্যৱধান আছে। এতিয়া আপুনিয়েই কওক আমাক, সেই ব্ৰহ্ম আপুনিয়ে হয় নে আন কোনোবা হয়? তেতিয়া দুৰ্গাই ক'লে যে মোৰ আৰু সেই ব্ৰহ্মৰ মাজত কোনো পাৰ্থক্য নাই, আৰু তোমালোকৰ ওপৰত কোনোবা আপত্তি আহিলে আমাৰ দুয়োজনকে স্মৰণ কৰিবা, তোমালোকৰ সকলো কাৰ্য সিদ্ধ হৈ যাব। ইয়াৰ দ্বাৰা সিদ্ধ হ'ল যে এয়া সকলো বিচলিত কৰা হৈছে, সত্যৰ পৰা অপৰিচিত কৰি ৰাখিছে এওঁলোকে নিজৰ পুত্ৰকো। গতিকে এওঁলোকৰ পৰা ঋষিসকলে এনেদৰেই জ্ঞান গ্ৰহণ কৰিলে, এই ভ্ৰমিত জ্ঞান। এতিয়া বেদত কি কোৱা হৈছে এতিয়া চাওক যে পৰমাত্মাক চিনি পাবলৈ কোনো আধাৰ বনাব লাগে। এতিয়া যেনেকৈ ৰাধা স্বামীপন্থীসকল, এওঁলোকে কেনেদৰে ভ্ৰমিত কৰি ৰাখিছে সমাজক। সহজ সৰল আত্মা শ্ৰদ্ধালুৱে কয় যে আমাৰ গুৰুজীয়েতো কয় আমি ত্ৰিকুটিৰ পৰা আৰম্ভ কৰিছো ভক্তিৰ মাৰ্গ, আৰু আমাৰ বেদৰ আৱশ্যকতা নাই, কাৰণ বেদখনো কোনোবাই লিখিছেহে, আৰু আমাৰ জ্ঞানটো বেদতকৈ বহুত ওপৰৰ হয়। যি শ্ৰী শিৱদয়ালজী, পৰম ধনী বুলি কোৱা হয় তেওঁক, সেই হজুৰ চাহেবে নিজে আহি ভেদ খুলিছে সেই সচখণ্ডৰ, তেওঁলোকৰ কখৰো জ্ঞান নাই। সেই শিৱদয়াল ৰাধে স্বামী কোৱা হয় যাক, যি ৰাধা স্বামী পন্থৰ প্ৰৱৰ্তক বুলি জনা যায়, সেই শিৱদয়ালজী তেওঁ কখও নাজানে সতলোক আৰু সচখণ্ডৰ বিষয়ে।
এতিয়া পুণ্যাত্মাসকল এই দাসৰ সৈতে এয়া সংঘৰ্ষ হৈ আছে, মই কৈছো সত্য। আৰু শ্ৰদ্ধালুসকলে ওলোটা জ্ঞান গ্ৰহণ কৰি ৰাখিছে, তেওঁলোকে বিৰোধ মানি আছে। মোৰ কোনো ইচ্ছা নাই কাৰোবাক নিন্দা কৰাৰ। যদি তুমি ইয়াক নিন্দা মানা সত্য কোৱাক, কিন্তু সঁচা কোৱাটো নিন্দা নহয়, পৰোপকাৰ হয়। আৰু এই পৰোপকাৰত লাগিলে যিমানেই কষ্ট কৰিব নালাগক, সেয়াও আমি সহ্য কৰিব লাগিব, যাতে অহা দিনত সম্পূৰ্ণ বিশ্বৰ উপকাৰ হৈ যায়, ইয়াৰে সম্পূৰ্ণ বিশ্বৰ। যেনেকৈ প্ৰথমতে আমাৰ হিন্দু সমাজত এক সতী প্ৰথা আছিল। কাৰোবাৰ স্বামী মৰি গ'লে সেই পত্নীক লগতে জ্বলাই দিয়া হৈছিল। তেতিয়া ইয়াৰ বাবে সংঘৰ্ষ কৰিলে বুদ্ধিমান ব্যক্তিসকলে যে এয়া বেয়া কথা হয়, নিজ সংস্কাৰ বশত এজন কেতিয়াবা মৰিব পাৰে, ইয়াৰ কি অৰ্থ তাইক লগতেই জ্বলাই দিয়া? এনে নিৰ্দয়, এনে অপৰাধ, এনে অত্যাচাৰ কৰি আছে। ইয়াৰো বহুত বিৰোধিতা হৈছিল, কিন্তু তেওঁলোকে সংঘৰ্ষ কৰিলে যে এয়া ভুল কাৰ্য হয়, এনেকুৱা হ'ব নালাগে। এতিয়া চাওক, লাহে লাহে শেষ হৈ গ'ল, এতিয়া সকলো সুখী হৈ গ'ল। গতিকে এনেকুৱাই আজি সেই স্থিতি আমাৰ লগতো। সকলোৱে বিৰোধিতা সেয়েহে কৰে যে তেওঁলোকৰ দোকান বন্ধ হৈ যাব। সেই সন্তসকলৰ যিসকলে জগতত বিপদগামী কৰিছে আৰু তেওঁলোকক নৰকলৈ পঠাই আছে, কালৰ জালত ফচাই আছে, জীৱন নষ্ট কৰি আছে। কিন্তু দাসৰ কোনো প্ৰভাৱ পৰা নাই এই কথাৰে। আমি কাৰোৰে নিন্দা নকৰোঁ। আমাৰ উদ্দেশ্য কোনো ধন উপাৰ্জন কৰা নহয়। আমাৰ উদ্দেশ্য কেৱল সত্যক বাহিৰলৈ উলিওৱা আৰু সম্পূৰ্ণ বিশ্বৰ কল্যাণ কৰাই আমাৰ উদ্দেশ্য হয়, মানৱ জাতিৰ। আৰু ইয়াৰে যেতিয়া দয়া ভাৱ উৎপন্ন হ'ব, তেতিয়া সকলো জীৱৰ প্ৰতি নিজে নিজেই দয়া আহিব। না কোনোবাই মাংস খাব, না মদ খাব, না এনেই প্ৰতিজ্ঞাবদ্ধ হ'ব। কেৱল ভগৱানৰ ভজন কৰিব আৰু চিম্পল ৱেৰে থাক। একেবাৰে সত্য যুগৰ দৰে পৰিৱেশ আকৌ আহিব, চাই ল'বা। এই মায়াৰ যুগৰ কাম্য শেষ হৈ যাব। একেবাৰে শান্ত হৈ যাব প্ৰাণী, যে কাৰ কাৰণে দৌৰাদৌৰি কৰি আছা। আৰবপতি, খাৰবপতি, পৃথিৱীপতি ইয়াতেই থৈ গ'ল, ভূত বনি ঘূৰি ফুৰিছে। গতিকে প্ৰথমতে আমি আপোনাক বেদৰ সৈতে পৰিচিত কৰাওঁ, যে সেই পৰমাত্মা, সেই পৰমেশ্বৰৰ বিষয়ে বেদে কি কয়। যদি বেদত লিখা আছে তেনেহ'লে ফাইনেল হয়। আৰু যিয়ে কয় যে আমি বেদক নামানো, তেন্তে তেওঁলোকৰ সৈতেতো চৰ্চা কৰাই ব্যৰ্থ। পাছত তেওঁলোকক মনাব লাগিব সন্ত ভাষাৰ, কাৰণ এখন সূক্ষ্ম বেদ আছে যাক তেওঁলোকে সত্য মানে। কবীৰজীৰ বাণীক, আদৰণীয় পৰম পূজ্য কবীৰ পৰমেশ্বৰজীৰ বাণীক, আদৰণীয় নানক চাহেবৰ বাণীকো এওঁলোকে সত্য মানে। আৰু সেই মহাপুৰুষসকলে পৰমাত্মাক পাইছে, কবীৰজীক। তেওঁৰ বাণীত একেবাৰে সঠিক লিখা আছে, কিন্তু ইয়াৰ অৰ্থ উল্টা কৰি ৰাখিছে। যেনেকৈ বেদৰ অৰ্থ উল্টা কৰি দিছে, যেনেকৈ গীতাজীৰ অৰ্থ উল্টা কৰি দিছে, এনেকৈ এওঁলোক ভ্ৰমিত হয়। এওঁলোকক ছেট কৰিব লাগিব। এতিয়া বেদে কি কয় সেই প্ৰভুৰ বিষয়ে আপোনালোকক দেখুৱাই আছো। ঋগ্বেদ। সেই পৰমাত্মা কোন হয়, তেওঁ কেনে লীলা কৰে চাব। ঋগ্বেদ প্ৰকাশক হৈছে সাৰ্বদেশিক আৰ্য প্ৰতিনিধি সভা, মহৰ্ষি দয়ানন্দ ভৱন, ৰামলীলা মৈদান, নতুন দিল্লীৰ পৰা। আৰু ইয়াত চাব, মুদ্ৰক হৈছে প্ৰিন্স অফ ছেট প্ৰিণ্টাৰ্ছ, 1510 পাতৌদি হাউচ, দৰিয়াগঞ্জ, নতুন দিল্লীৰ পৰা। ইয়াত আপোনালোকক দেখুৱাইছো ঋগ্বেদ মণ্ডল নম্বৰ 9 আৰু সূক্ত নম্বৰ 86। 86 ইয়াৰ মন্ত্ৰ 26ত আছে। যজ্ঞ কৰোতাসকল যজমানৰ বাবে পৰমাত্মা। ইয়াৰ অৰ্থ হ'ল যজ্ঞ মানে ধাৰ্মিক অনুষ্ঠান কৰোতা, যজমান মানে ভকতসকলৰ বাবে। পৰমাত্মা অৰ্থাৎ যিয়ে ধাৰ্মিক অনুষ্ঠান কৰে, এওঁলোকৰ বাবে পৰমাত্মাই সকলো ৰাস্তাক সুগম কৰি এওঁলোকৰ বিঘ্নিক অৰ্থাৎ এওঁলোকৰ সংকটক নষ্ট কৰি দিয়ে, মৰ্দন কৰে। আৰু তেওঁলোকক পবিত্ৰ কৰি নিজ ৰূপক সৰল কৰি, ভগৱান সাকাৰ হ'ল নিজ ৰূপক সৰল কৰি। এতিয়া আপোনালোকে শুনিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। আহক এতিয়া শুনো ভগতসকলৰ অনুভৱ, যিসকলে সন্ত ৰামপাল গুৰু মহাৰাজৰ প্ৰমাণিত জ্ঞানৰ পৰা প্ৰভাৱিত হৈ নাম দীক্ষা লৈ বহুতো লাভ প্ৰাপ্ত কৰিলে। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ। ছাৰ কি নাম আপোনাৰ? মোৰ নাম নীলমণি দাস। মই জাহাংগীৰ চাপা ছত্তীশগড়ৰ বাসিন্দা।
এতিয়া বৰ্তমান গুৰগাঁৱত UX ডিজাইনাৰৰ পদত কাম কৰি আছোঁ। ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা আপুনি নাম দীক্ষা কেতিয়া ল'লে? মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা 20 মে'ত 2014 লৈছিলোঁ। ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কিবা ভক্তি সাধনা কৰিছিলনে? হয় ছাৰ, মই আচাৰামৰ সৈতে জড়িত আছিলোঁ। আচাৰাম দেৱৰ ভক্তি কৰিছিলোঁ। মোৰ প্ৰায় 6 বছৰে হৈ গৈছিল তেওঁৰ ভক্তি কৰাৰ, আৰু তেওঁৰ ভক্তি কৰাৰ বাবে বিশেষ একো লাভটো হোৱা নাছিল, কিন্তু মোৰ মাজত যি অলপ চলপ বেয়া আছিলে সেয়া এৰা খাইছিলে, কিন্তু এনেকুৱা কোনো এডভান্স লেভেলত একো লাভ হোৱা নাছিল ছাৰ। হয়। তেন্তে কি কাৰণত আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলে? হয়, মই এজন বিজ্ঞানৰ বিদ্যাৰ্থী হয় ছাৰ। মই IIT বম্বেৰ পৰা পঢ়ি আহিছোঁ। মোৰ দাদাই আগতেই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লৈ থৈছিলে। তেতিয়া মই তেওঁৰ লগত বহুত আৰ্গুমেণ্ট কৰিছিলোঁ যে ভাই, যে এইটো কেনেকৈ হ'ব পাৰে, এজন মানুহে কেনেকৈ ভগৱানৰ পদবী পাব পাৰে। তেতিয়া মই বহুত আৰ্গুমেণ্ট কৰিলোঁ। মই আচাৰাম দেৱৰো পইণ্টক তেওঁৰ সময়তো মই আৰ্গুমেণ্ট কৰিছিলোঁ যে নহয়, বিজ্ঞানতকৈ ডাঙৰ একোৱেই নাই, বিজ্ঞানেই সকলো। গডৰ এক্সিষ্টেঞ্চত আপুনি কোনো মানুহক দেখুৱাই দিব নোৱাৰে। কিন্তু যেতিয়া তেওঁৰ লগত মই বহুত ডিছকাশ্যন কৰিলোঁ, সন্ত ৰামপালদেৱ মহাৰাজৰ মই আশ্ৰমলৈ গ'লোঁ। আশ্ৰমলৈ যোৱাৰ পিছত মই অনুভৱ কৰিলোঁ যে এইখনটো বহুত বেলেগ জেগা। ইয়াত মানুহবোৰে বিনামূলীয়াকৈ খাব পাইছে, খোৱাৰ ব্যৱস্থাও পাইছে। কাৰণ মই আচাৰাম দেৱৰ তাত গৈছিলোঁ, তাত পইচা দি আপুনি থাকিব লাগিছিল, আপোনাক কুপন কাটিবলৈ দিছিলে, তাৰ পিছতহে আপুনি খাবলৈ দালি চাউল পাইছিলে। তাত এনেকুৱা একো ব্যৱস্থা নাছিল। যাৰ পইচা আছিলে সিহঁত বহুত আগত বহিছিলে, আমি বহুত দূৰত বহিব লগা হৈছিলে, আৰু দূৰৰ পৰা অলপ চলপহে দেখা পোৱা গৈছিল আচাৰাম দেৱক। কিন্তু ইয়ালৈ আহি দেখিলোঁ যে সকলো মানুহ আৰামত আছে, পৰমাত্মাই আশীৰ্বাদ দি আছে। গতিকে সেই সময়তে মোৰ মনত ক'ৰবাত এনেকুৱা লাগিল যে নহয় ভাই, মই যিহেতু বেলেগতো ভক্তি কৰিছোঁ, গতিকে ইয়াতো এবাৰ চেষ্টা কৰি চাওঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা মই নাম উপদেশ ল'লোঁ। সন্ত ৰামপালদেৱ মহাৰাজে আশীৰ্বাদো দিলে। মোৰ আৰু এটা কথা আচৰিত এইটো লাগিল ছাৰ, যে আপুনি যিয়ে আশ্ৰমলৈ যায়, আচাৰাম দেৱকে ধৰি লওক অথবা আন যিবোৰ সন্ত আছে যিসকলে নিজক পুৰুষ বুলি কয়, তেওঁৰ আশ্ৰমলৈ গ'লে তেওঁলোকে ইণ্ডিভিজুৱেলি গৈ কাকো আশীৰ্বাদ নিদিয়ে। মই যি ন'টিছ কৰিলোঁ সন্ত ৰামপালদেৱ মহাৰাজৰ আশ্ৰমত, তেওঁ প্ৰত্যেকজন শিষ্যৰ ওচৰলৈ আহি মূৰত হাত থৈ আশীৰ্বাদ দি আছিলে, যিটো সঁচাকৈ বহুত ডাঙৰ কথা। কোনটো এটাতো আপুনি ইমান ডাঙৰ পদবীত আছে, আনে হ'লেতো এনেকৈ ভাবিলে হয় যে ময়েই ভগৱান। তেতিয়া মোৰ এনেকুৱা লাগিল যে নহয় ভাই, তেওঁতো একেবাৰে নিজকে এনেকৈ দৰ্শাই আছে যে নহয় পুত্ৰ, নহয় মই তোমাৰ গুৰুহে, আৰু তোমালোক শিষ্য, আৰু তোমালোকৰ যিমান দুখ আৰু জীৱনত যিমানবোৰ কষ্ট আছে তাক নিবাৰণ কৰাটো মোৰেই কাম। এইবোৰ মই দেখিলোঁ, আৰু তেতিয়া মই নিশ্চিত হ'লোঁ যে নহয়, মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম উপদেশ ল'ব লাগিব। ছাৰ, আপুনি বিজ্ঞানক বিশ্বাস কৰে, তাৰ পিছতো আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লে। মই সুধিব বিচাৰিম যে এতিয়া আপোনাৰ কোৱালিফিকেশ্যন কি কাম কৰে? হয়, মোৰ কোৱালিফিকেশ্যন, মই নেশ্যনেল ইনষ্টিটিউট অফ টেকন'লজিৰ পৰা বেচেলৰ ইন ডিজাইন টেক্সটাইলত মই ডিগ্ৰী লৈছোঁ। মই সেই সময়ত শ্বাহৰুখ খান, আপুনি চাগে অভিনেতাজনৰ নামটো শুনিছে, মই তেওঁৰ ঘৰৰ ইণ্টেৰিয়ৰো ডিজাইন কৰিছোঁ। এয়া ইণ্ডিয়া টুডে আৰ্টিকেলত পাব্লিছো হৈছে। আপুনি যদি মোৰ নাম নীলমণি লিখি ইণ্ডিয়া টুডে টাইপ কৰে তেতিয়া আপুনি পাব, তাতে টপ আৰ্টিকেলতে মোৰ নাম আছে। তাৰপিছত শ্বাহৰুখ খানৰ ইণ্টেৰিয়ৰ ডিজাইন কৰাৰ পাছত বহুত ডাঙৰ ডাঙৰ ডিজাইনাৰৰ লগতো মই কাম কৰিছোঁ, যাৰ মাজৰ মনীষ আৰোৰা হয়, কৰণ জোহৰ, বৰুণ বেহলৰ লগতো কাম কৰিছোঁ, আৰু সৰু সৰু বহুত উপলব্ধিও আছে। সেইবোৰ লৈ মই মাষ্টাৰ ডিগ্ৰীৰ বাবেও চেষ্টা কৰিছিলোঁ। মাষ্টাৰ ডিগ্ৰীৰ বাবে মই IIT বম্বেৰ এক্সাম দিলোঁ। প্ৰথমবাৰ যেতিয়া এক্সাম দিছিলোঁ সেইবাৰ মোৰ ছিলেকশ্যন হোৱা নাছিল। IIT গুৱাহাটী পাম বুলি ভাবিছিলোঁ, কিন্তু নাপালোঁ। কিন্তু দ্বিতীয়বাৰ IIT বম্বেতে পালোঁ মই, আৰু অল ইণ্ডিয়া ৰেংক 27 মই প্ৰাপ্ত কৰিলোঁ। IIT বম্বেৰ পৰা মই ইণ্ডাষ্ট্ৰিয়েল ডিজাইন, যাক আপুনি ক'ব পাৰে যে স্পেচিফিকেলি তাৰ স্পেচিয়েলাইজেশ্যন হিউমেন কম্পিউটাৰ ইণ্টাৰেকশ্যন আছিল, তাত মই পঢ়িলোঁ। আৰু তাৰপিছত বৰ্তমান মই এটা আমেৰিকান কোম্পানী টডৱৰ্কছত এজন ছিনিয়ৰ UX স্পেচিয়েলিষ্ট হিচাপে কাম কৰি আছোঁ। ছাৰ, মই মাষ্টাৰ ডিগ্ৰী IIT বম্বেৰ পৰা কৰিছোঁ। মই অল ইণ্ডিয়া ৰেংক 27 পাইছিলোঁ। IIT বম্বেত মই গ'ল্ড মেডেলো পাইছিলোঁ।
য'ত আপুনি ফাইনেল ডিগ্ৰীৰ প্ৰজেক্ট ছাবমিট কৰিব লাগে তাত মই গোল্ড মেডেল পাইছিলোঁ বেষ্ট ষ্টুডেণ্টৰ এৱাৰ্ডো পাইছিলোঁ মই আৰু সন্ত ৰামপালদেৱ মহাৰাজৰ আশীৰ্বাদৰ বাবে মোৰ IIT বম্বেত ছিলেকশ্যন হৈছিলে IIT এখন বহুত ডাঙৰ সংস্থান মানে লাখ লাখ ল'ৰা ছোৱালীয়ে এডমিশ্যনৰ বাবে তাত এডমিশ্যন ল'বলৈ ব্যাকুল হৈ থাকে যে মোৰ তাতে এডমিশ্যন হ'বই লাগিব কিন্তু আশীৰ্বাদ লোৱাৰ মাত্ৰেই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা আশীৰ্বাদ লোৱা মাত্ৰেই তাত ছিলেকশ্যন পাইছিলোঁ মই আৰু ছাৰ মই এইটো ক'ব বিচাৰিম যে মই সন্ত ৰামপালদেৱ মহাৰাজৰ ওচৰলৈ মই 2013টো গৈছিলোঁ যেতিয়া মোৰ দাদাই কৈছিলে যে তুমি এবাৰ গৈ আশ্ৰমখন চাই আহা যদিহে তোমাৰ নাম উপদেশ লোৱাৰ ইচ্ছা হয় তেতিয়া ল'বা গতিকে এবাৰ গৈছিলোঁ মই যি সময়ত সেই সময়তে মই দাদাক কৈছিলোঁ যদি মোৰ IIT বম্বেত ছিলেকশ্যন হৈ যায় নহয় দাদা মই নিশ্চয় নাম উপদেশ ল'ম যাতে মই বিশ্বাস কৰি লওঁ যে তেওঁৱেই ভগৱান গতিকে যেতিয়াই মই ক'লোঁ যে সন্ত ৰামপালদেৱ মহাৰাজৰ সৈতে মোৰ বাৰ্তালাপো হৈছিলে মই তেওঁক ক'লোঁ যে মই IIT বম্বেত এডমিশ্যন ল'ব বিচাৰোঁ তেতিয়া তেওঁ আশীৰ্বাদ দিলে আৰু ক'লে যে পুত্ৰ হৈ যাব আৰু হৈও গ'ল মানে ইয়াতকৈ ডাঙৰ কথা আৰু কি হ'ব পাৰে নীলমণি আপুনি IIT মুম্বাইৰ পৰা নিজৰ পঢ়া শুনা সম্পূৰ্ণ কৰিছে আৰু আপুনি গোল্ড মেডেলিষ্ট ষ্টুডেণ্টো আছিলে সন্ত ৰামপালদেৱ মহাৰাজৰ বিষয়ে এনেকৈ কোৱা হয় যে তেওঁৰ লগত মানুহ অন্ধবিশ্বাসতহে জড়িত হৈছে কমচে কম আপোনালোকৰ দৰে মানুহে IIT কলেজত গোল্ড মেডেলিষ্ট ষ্টুডেণ্ট হয় টপ ইঞ্জিনিয়াৰ টপ ডক্টৰ যিসকলে সন্ত ৰামপালদেৱ মহাৰাজৰ সৈতে জড়িত হ'ব ধৰিছে আপোনালোককতো ক'ব নোৱাৰোঁ যে আপোনালোকে অন্ধশ্ৰদ্ধা মতে জড়িত হৈছে এই ধাৰণা কাল্পনিক নে ক'ৰবাত শুদ্ধ এই ধাৰণা মোৰ এনেকুৱা লাগে যে যি বৰবালা কাণ্ড হৈছিলে তাৰ পিছত মই ভাবিলোঁ যে এয়া জানি বুজি কৰা ষড়যন্ত্ৰ চৰকাৰে বহুত ভাল ধৰণে প্ৰিপ্লেন কৰিছিলে যাতে সন্ত ৰামপালদেৱ মহাৰাজৰ যিসকল অনুগামী আছে তেওঁলোকক এইটো বুজাব বিচাৰিছে যে অন্ধশ্ৰদ্ধাৰে তেওঁলোক জড়িত আৰু তেওঁৰ জ্ঞানকো বেলেগ ধৰণে প্ৰস্তুত কৰা হৈছে কিন্তু মই আপোনাক কৈ আছোঁ IITৰ 70-80% ল'ৰা ছোৱালী এথিজিমৰ ফালে গৈ আছে মানে কমপ্লিট এথিষ্ট হৈ গৈ আছে মানে ভগৱানৰ ওপৰত তেওঁলোকৰ বিশ্বাসেই নাই যে ভগৱান আছে তেওঁ এই পাৰ্টিকুলাৰ ইউনিভাৰ্ছক কোনে ক্ৰিয়েট কৰিছে আৰে ভাই আপোনালোকে কৈ আছে যে গেলেক্সিখন ইমান ডাঙৰ মই দেখা নেপাওঁ এতিয়ালৈকে আপুনি মানক ছাৰ যে যিমানবোৰ ফিলচফাৰ আছে যিমানবোৰ চাইণ্টিষ্ট আছে আনকি IITৰ পৰা যিসকলে মাষ্টাৰ ডিগ্ৰী লৈছে তেওঁলোকক আপুনি জুনিয়ৰ চাইণ্টিষ্ট বুলিও ক'ব পাৰে মই জুনিয়ৰ চাইণ্টিষ্টো কিন্তু আপুনি সৰু সৰু যিমানবোৰ ষ্টুডেণ্ট আছে তেওঁলোকক গৈ যদি আপুনি সোধে তেওঁলোকৰ যি বিশ্বাস ভগৱানৰ প্ৰতি সেয়া একেবাৰে সলনি হৈছে মানে মানুহবোৰ অন্ধবিশ্বাসৰ ফালে ইমানেই গৈছে যে আপুনি বিশ্বাস নকৰিব আৰু সন্ত ৰামপালদেৱ মহাৰাজক এনেদৰে দুখ দিছে তেওঁ এক শাস্ত্ৰক খুলি বেদক সকলোবোৰ দেখুৱাইছে যে ক'ত ভগৱানৰ উল্লেখ আছে আৰু সেই ভগৱান আচলতে কোন আৰু আমি কোন ভগৱানৰ পূজা কৰিব লাগে আৰু কি ধৰণে কৰিব লাগে আৰু প্ৰকৃত গুৰু কোন হয় তেওঁতো কেৱল সেয়াই কৈছে এইবোৰ কথাই চাগে আন যিসকল ধৰ্মগুৰু আছে তেওঁলোকে হজম কৰিব নোৱাৰিলে কিয়নো তেওঁলোকৰ যি ব্যৱস্থা চলি আছে আজিকালিৰ হ'ব পাৰে যি ধৰণে তেওঁলোকে জ্ঞান প্ৰচাৰ কৰি আছে তেওঁলোকে ভাবে যে সেয়া বন্ধ হ'ব সেইবাবে তেওঁলোকে এয়া ষড়যন্ত্ৰ ৰচিছে এয়া একেবাৰে যদি আপুনি নিজে পঢ়া শুনা কৰা আপোনাৰ বিজ্ঞানত বিশ্বাস আছে অলপ বেছিও যদি মেটাফিজিক্স অথবা আপুনি ভাবে যে আপুনি আধ্যাত্মিকতাত অলপো বিশ্বাস ৰাখে তেন্তে কিতাপ পঢ়ক গীতা পঢ়ক 4খন বেদ পঢ়ক পুৰাণবোৰ পঢ়ি চাওক যি সন্ত ৰামপালদেৱ মহাৰাজে যি সৎসংগত কয় সেয়া কেৱল আপুনি চাওক আৰু বুজিবলৈ চেষ্টা কৰক আপুনি বহুত পৰিৱৰ্তন দেখিব আপোনাৰ লাগিব যে আৰে আচলতে সঁচাটো কি নীলমণি আপুনি হাইলি এডুকেটেড পাৰ্চন আপুনি এই কথাবোৰ বহুত ভালদৰেই জানে মানুহ তীৰ্থলৈ যায় গুৰু বনায় ভগৱানক পূজা কৰে ইণ্ডিয়াৰ টপ হস্পিটেল বা বিদেশৰ হস্পিটেলো কৈ দিয়ে যে আপোনাৰ বেমাৰ দুৰাৰোগ্য এয়া ভাল হ'ব নোৱাৰে প্ৰমাণৰূপে তেওঁলোকে ৰিপৰ্টো দেখুৱায় আৰু সন্ত ৰামপালদেৱ মহাৰাজে সেই বেমাৰসমূহ ভাল কৰি দিয়ে কি কাৰণ আছে মোৰ এনেকুৱা লাগে যে চাওক আজিকালি বহুত এনেকুৱা বেমাৰ হয় যিবোৰ দেখি ডক্টৰো কৈ দিয়ে যে এয়া পচিবল নহয় মই ঠিক কৰিব নোৱাৰোঁ মই নিজৰ এক্সাম্পলেই দিওঁ আপোনাক কাৰণ মই নিজেও ব্ৰংকাইটিছৰ পেচেণ্ট আছিলোঁ ইনহেলাৰ আছিলে মোৰ লগত মই বহুত ডক্টৰৰ ওচৰলৈ গ'লোঁ যি সময়ত মই বেচেলৰ ডিগ্ৰী কৰি আছিলোঁ সেই সময়ত আৰু দিল্লীত পলিউশ্যনো বহুত বেছি হৈ গৈছিলে সেই সময়ত উশাহ লোৱাত বৰ কষ্ট পাইছিলোঁ তেতিয়া মোৰ কোনোবাখিনিত এনেকুৱা লাগিছিলে দাদাকো মই সুধিছিলোঁ যে মই কি কৰিব লাগে তেতিয়া
ডক্টৰৰ ওচৰলৈতো গৈয়ে আছিলোঁ, ভাবিলোঁ এবাৰ প্ৰাৰ্থনা জনাই চাওঁ সন্ত ৰামপালদেৱ মহাৰাজক যে কি হ'ব। যেতিয়া প্ৰাৰ্থনা জনালোঁ তেতিয়া একেবাৰে ঠিক হৈ গ'ল। আজিৰ তাৰিখত মই আপোনাক কৈ আছোঁ, মানে মোৰ বেমাৰ এনেদৰে নোহোৱা হৈ গ'ল, য'ত নেকি ডক্টৰে কৈ আছিলে যে সময় লাগিব আপোনাৰ, ইনহেলাৰ লওক, বেলেগ বেলেগ ধৰণৰ টেবলেট দিছিলে, কিন্তু আজি সন্ত ৰামপালদেৱ মহাৰাজে ইমান দয়া কৰিলে যে মই ঔষধক হাতেই লগাব নালাগে। সন্ত ৰামপালদেৱ মহাৰাজে কেৱল আপোনাক মন্ত্ৰ দিয়ে, সেই মন্ত্ৰ আৰু সাধনা যদি আপুনি ভালদৰে কৰিবলৈ ধৰে তেতিয়া অট'মেটিকেলি আপোনাৰ যিমানবোৰ বেমাৰ আছে লাহে লাহে ভাল হৈ যাব। আৰু মোৰ এনেকুৱা বহুত বন্ধু আছে যি IITত পঢ়ি আছে, তেওঁলোকো মানে এনেকৈ মমবাতি দেখুৱাইছিলে আৰু লগতে ময়ো নিজৰ নীতি নিয়মবোৰ কৰিছিলোঁ সন্ত ৰামপালদেৱ মহাৰাজৰ। তেতিয়া তেওঁলোকো আচৰিত হৈছিল যে এয়া কি পূজাৰ বিধি, য'ত একো জ্বলাব নালাগে, একো কৰিব নালাগে, কেৱল এটা চাকি জ্বলাব লাগে, তাৰপিছত কেৱল পাঠ কৰিব লাগে, যে এয়া কি হয়। তেতিয়া মই তেওঁলোকক বুজাবলৈ চেষ্টা কৰোঁ যে যি তোমালোকে কৰি আছা সেয়া একেবাৰে অনৰ্থক, সেয়া ক'তো লিখাই নাই। আপোনালোকে মোক কওক এয়া গীতাৰ ক'ত লিখা আছেনো, বেদত দেখুৱাওক, পুৰাণত। বিশ্বাস কৰক, মই যি ল'ৰাৰ লগত IITৰ ৰুমমেট আছিল, মোৰ যিজন ৰুমমেট, সি ৰেংক 1 হোল্ডাৰ আছিল, মানে অল ইণ্ডিয়া ৰেংক 1। সেইটো বহুত ডাঙৰ কথা। মানে তেওঁলোকৰ মাজতো আপুনি এনেকুৱা অন্ধবিশ্বাস দেখা পাব যিবোৰ আপুনি একো বুজিবই নোৱাৰিব। গতিকে মই ক'ম যে কমচে কম আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ যি পূজা বিধি সাধনা তাক বুজক, আৰু তেওঁ গীতা বেদ পুৰাণৰ বিষয়ে যি কৈছে কমচে কম সেইবোৰ ফ'ল' কৰক, চাওক আৰু সৎসংগ শুনক, তেতিয়া আপুনি সকলো বুজি পাব। ছাৰ, আপুনি বৈজ্ঞানিক। মই আপোনাক সুধিব বিচাৰিম যে সন্ত ৰামপালদেৱ মহাৰাজৰ নামদান চেণ্টাৰ গোটেই ইণ্ডিয়াৰ লগতে বিদেশতো খুলিছে। সন্ত ৰামপালদেৱ মহাৰাজে টিভিৰ মাধ্যমেৰে নাম দীক্ষা দিয়ে। গতিকে ছাৰ, এইটো কেনেকৈ সম্ভৱ যে এজন সন্তই ইমান দূৰত বহি নিজৰ শ্ৰদ্ধালুসকলক ইমান লাভ দিছে, এটা মন্ত্ৰৰে বেমাৰবোৰো ঠিক কৰি আছে? মইতো ছাৰ পোনপ্ৰথমে মই এইটোৱে ক'ব বিচাৰিম যে আপুনি তেওঁক সন্ত বুলি কৈ মানে তেওঁ গড হয়। আপুনি বিশ্বাস নকৰিব, তেওঁ গড হয়, সাক্ষাৎ কবিৰ চাহেব হয়। মানে মই জীৱনত বহুত পৰিৱৰ্তন দেখিছোঁ। ইমান পঢ়া শুনা কৰিলোঁ, এইটো কৰিলোঁ, সেইটো কৰিলোঁ, বহুত আলোচনাও হ'ল। মই ঝাৰখণ্ডৰ টপাৰ আছিলোঁ, গ'ল্ড মেডেলিষ্ট আছিলোঁ মেথমেটিক্সত। এইবোৰনো কি? এইবোৰ একো নহয় ছাৰ। মই কৈ আছোঁ আপোনাক, 2.5-3 লাখ টকাটো চেলাৰী মোৰ এতিয়া মাহৰ। মানে যিবোৰ হৈছে মোৰ লগত, সেই সকলোবোৰ কেৱল সন্ত ৰামপালদেৱ মহাৰাজৰ বাবে হৈছে। কোনোবা ব্যক্তিয়ে যদি এই কথা কয়, মানে মই বৈজ্ঞানিক হয় আৰু মই চেলেঞ্জ কৰিব পাৰোঁ। মই কৈয়ে আছোঁ আপোনালোকক, কেৱল এবাৰ সৎসংগ শুনি চাওক। তেওঁৰ যিজন জেলত বহি আছে এতিয়া, তেওঁ সাক্ষাৎ ভগৱান হয়। তেওঁৱেই এই সকলো, মানে তেওঁৰ তাত বহি বহি কিমানবোৰ যি ভক্ত আছে, তেওঁৰ শিষ্য আছে, তেওঁলোকৰ দুৰাৰোগ্য বেমাৰো ঠিক কৰি আছে। ছাৰ, মই কৈ আছোঁ আপোনাক, মইতো গুৰুদেৱক সন্ত ৰামপালদেৱ মহাৰাজক কেৱল দেখিছিলোঁ, কিন্তু যিসকল ভক্তই আজি দেখা নাই, লগ পোৱা নাই, তাৰ পাছতো নামদান লৈছে, তেওঁলোকে ইমান লাভ পাইছে আপুনি বিশ্বাসেই নকৰিব। মানে এনেকুৱা মানুহৰ মই শিষ্যৰ গাথা শুনিছোঁ, যিসকলে কৈছে যে মোৰ পাথৰ ঠিক হৈ গ'ল, মোৰ ব্ৰংকাইটিছ আছিল সেয়া ঠিক হৈ গ'ল, মোৰ কেঞ্চাৰ আছিলে সেয়াও ঠিক হৈ গ'ল। যেতিয়া এই সকলোবোৰ দেখিব তেতিয়া আপোনাৰ বিশ্বাস হৈ যাব যে যাক আপুনি সন্ত বুলি কৈ আছে, কবিৰ চাহেবো এনেকৈ আহিছিল, তেওঁকো এনেকৈ ডিছকাৰ্ড কৰা হৈছিলে, এভইড কৰা হৈছিলে। আপুনি উত্তৰ প্ৰদেশতো যদি যায়, মন্দিৰতো তেওঁৰ বিষয়ে উল্লেখ কৰা হয়, তেওঁৰ বিষয়ে এনেকৈ কোৱা হয়, তেওঁক কেৱল কবিৰ ৰূপতহে মানুহে দেখে, তেওঁক এজন ভগৱানৰ স্থান নিদিলেই। মই কৈ আছোঁ এজন ছাত্ৰ হিচাপে, আপোনালোকে তেওঁক ভগৱান বুলি নামানে নাই, কিন্তু তেওঁৰ কথাখিনিতো শুনক। আপুনি নিউটনৰ ল পঢ়ে, আপুনি কোনো গেলিলিঅ'ৰ কথা শুনে, তেওঁলোককতো আপোনালোকে বুজে, তেওঁলোকৰ কথা শুনে। আইনষ্টাইনে যিখিনি ক'লে তেওঁৰ কথাটো মানে, যে MC² হয়, ইয়াক মানি লওঁ আমি। এবাৰ মানিটো চাওক যে সন্ত ৰামপালদেৱ মহাৰাজে কৈ কি আছে। নীলমণি, আপোনাক যিসকল শ্ৰদ্ধালুৱে টিভিত চাই আছে, বিশেষকৈ সেইসকল যুৱক যিসকলে নিজকে এথিষ্ট অৰ্থাৎ নাস্তিক বুলি কৈ গৌৰৱ অনুভৱ কৰে, তেওঁলোকক আপুনি কি ক'ব? আজিৰ ল'ৰা ছোৱালীক কিনো ক'ম ছাৰ, মানে তেওঁলোকৰ নাজানো কি ফিলচফি, কি থট প্ৰচেছ হৈ গৈছে। ভগৱানৰ ওপৰত বিশ্বাস নাই, চাগে মাক দেউতাকৰ সন্মান কৰিবও পাহৰি গৈছে। মানে মোবাইল ফোনত লাগি থকা, টিকটকত ভিডিঅ' বনোৱা, মানে এয়া এনেকুৱা বস্তু যিবোৰ চাগে
সমাজৰ এই কুৰীতিবোৰেই ঠিক হৈ যাব। আপোনালোকে এবাৰ আহি চাওক, সন্ত ৰামপালদেৱ মহাৰাজৰ আশ্ৰমলৈ আহক। ছাৰ, মই এওঁলোকক এইটোৱে ক'ব বিচাৰিম, সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ শুনক। চেনেলত সৎসংগ আহে, তাৰে তলত হালধীয়া শাৰী এটা আহে, তাত ফোন নম্বৰ দিয়া থাকে। তাত আপোনালোকে যোগাযোগ কৰক, ফোন কৰক। আপোনাৰ ওচৰ পাজৰৰ নামদান চেণ্টাৰৰ ঠিকনা দি দিয়া হ'ব। তালৈ গৈ আপোনালোকে নাম উপদেশ ল'ব পাৰে। যদিহে তেওঁৰ জ্ঞান বুজি যায় তেতিয়াহে। আপুনি ফোন নম্বৰত ফোন কৰি বিনামূলীয়া কিতাপো খুজিব পাৰে। কিতাপবোৰ পঢ়ক আৰু সকলো মিলাই চাওক, বুক বাই বুক। যেতিয়া আপুনি বুজি পাব তেতিয়া আপুনি নাম উপদেশ ল'ব পাৰে। ধন্যবাদ। সৎ চাহেব। সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছিল। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগৰণুৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.com
www.ramdikha.org সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528